মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনেনো কোৱা। আৰু এই ভূপেন হাজৰিকাদেৱৰ এই কথাষাৰি আচলতে সত্যত ৰূপান্বিত কৰিলে যোৰহাটৰ বীৰ লাচিত সেনা অসমে। আৰু ইতিমধ্যে যোৰহাটৰ প্ৰায় আজি দুসপ্তাহ পূৰ্বে যোৰহাটৰ যি নিৰ্মল চাৰিআলিত থকা ট্ৰাক ষ্টেণ্ডত এগৰাকী অসহায় ব্যক্তি ইতিমধ্যে তেওঁ ভৰিৰ এখন জটিল অস্ত্ৰোপচাৰ কৰিব লগা হ'ল। ভৰিত দুখ পাইছিলে আৰু তাৰপিছতেই ফুটপাথত তেওঁ পৰি আছিলে। আৰু তাৰ পৰা আচলতে বীৰ লাচিত সেনা অসমে তেওঁলোকে যোৰহাটৰ যি মেডিকেল কলেজ যোৰহাট যি চিকিৎসা মহাবিদ্যালয় তাত তেওঁলোকে ভৰ্তি কৰে। আৰু ভৰ্তি কৰাৰ অন্তত প্ৰায় দুসপ্তাহৰ অন্তত এই সতীৰ্থ হৈ দেখুৱাইছে ৰাজীৱে। আৰু এই ধৰণে এইগৰাকী পেচেণ্ট আছিলে যি যোৰহাটৰ নিৰ্মল চাৰিআলিত থকা ট্ৰাক ষ্টেণ্ডৰ এটি ফুটপাথত এই ধৰণে পৰি আছিলে। আৰু অসহায় ৰূপে আজি বহুত দিন ধৰি তেওঁ ভৰিখন বেয়া অৱস্থালৈ পৰিণত হৈছিলে। আৰু তাৰপিছত তেখেতলোকৰ তৎপৰতাতে আচলতে দুসপ্তাহ পূৰ্বে যোৰহাটৰ যি মেডিকেল কলেজত তেওঁলোকে ভৰ্তি কৰাইছিলে। আৰু তাৰপিছতে আচলতে তেখেতক আজি সুস্থ কৰি ভৰিখন আচলতে অপাৰেশ্যন কৰাৰ পিছত সুকলমে আজি তেখেতক আজি তেওঁক মেডিকেলৰ পৰা আচলতে ডিচাৰ্জ দিয়া হয়। আৰু ইয়াৰ পিছতে আচলতে তিতাবৰৰ এটা এন জি অ' ৰশ্মি মহন্তৰ বাইদেউৰ এটা এন জি অ'লৈ তেওঁ আজি ইয়াক লৈ যোৱা হ'ব। আৰু তাতেই তেওঁলোকে আচলতে তেওঁলোকে সুস্থ হোৱালৈকে অন্ততঃ তেওঁলোকে পৰিচৰ্যা কৰিব। গোটেই কথাখিনি জানিবৰ কাৰণে বীৰ লাচিত সেনা অসমৰ সুজিত ডাঙৰীয়া আছে, মই আপোনাৰ পৰা পোনে পোনে জানিম। মানুহে মানুহৰ বাবে যদি অকণো নাভাবে যেনেধৰণে ভূপেন দাই কৈছিলে। আৰু এই কথাষাৰি আপুনি সাৰোগত কৰি যি বিগত দুসপ্তাহ ধৰি আপুনি নিৰান্নপৰা প্ৰচেষ্টাত আজি এজন মানুহক সুস্থভাৱে জীৱন যাপন চলিব পৰাকৈ কৰি দিছে, কেনেকুৱা মহামহৎ অনুভূতি? হয়, খুব ভাল লাগিছে আজি, কাৰণ আমি যোৱা 12 তাৰিখৰ দিনাখনি তেখেতক ফুটপাথত অসহায় অৱস্থাত পালোঁ। আমাৰ ট্ৰাক ষ্টেণ্ডত থকা সৈনিকসকলে খবৰ দিলে, এই উপস্থিত হৈ তেখেতক আনি গৌৰী শংকৰ আৰু তেখেতৰ কেইজনমান সহযোগীৰ সৈতে আমি মেডিকেল কলেজত ভৰ্তি কৰিলোঁ। আমাৰ মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট মানৱ গোহাঁই ছাৰক ধন্যবাদ বিশেষভাৱে দিব লাগিব। এইটো কাৰণেই তেখেতে যথেষ্ট আমাৰ কথামতে বহুত সহায় কৰিছে। আৰু ইতিমধ্যে আপুনি কৈছে যে মানুহে মানুহৰ বাবে, যদি প্ৰকৃততে প্ৰতিজন মানুহে নিজক লৈ ব্যস্ত হৈ এই যান্ত্ৰিক যুগত যদি নিজক লৈ ব্যস্ত হৈ পৰোঁ, তেনেহ'লে হয়তো এটা সময়ত আমি নিজৰ আই বোপাই বাই ভনী বুলি ইষ্টমিত্ৰ বুলি কোনো নাথাকিব। সেয়ে আমাৰ এই যিজন সাধাৰণতে আমাৰ বীৰ লাচিত সেনা এটা বদনাম আছে যে বহিৰাগতক আমি গালি পাৰোঁ, বহিৰাগতৰ এগেইনষ্টত কওঁ, কিন্তু এখেতো এজন বিহাৰী সম্প্ৰদায়ৰ নেপালী লোক। তেখেতক আমি অসহায় অৱস্থাত পোৱাৰ স্বত্তেও আনি আমি মেডিকেল কলেজত ইতিমধ্যে 16 দিন ট্ৰিটমেণ্ট কৰি ব্ৰণ আৰ্টিফিচিয়েল ব্ৰণ বহাবলগীয়া হৈছে, হাড় ভাগি আছিলে। গতিকে সেই আৰ্টিফিচিয়েল ব্ৰণ বহাই আজি আমাৰ তিতাবৰ এটা NGO বাইদেউ এগৰাকীয়ে, তেখেতৰ নাম হ'ল ৰশ্মি মহন্ত বাইদেউৰ তত্বাৱধানত ইতিমধ্যে তেখেতৰ NGOলৈ নিয়াৰ ব্যৱস্থা কৰিছে। এখন 108 আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰে ব্যৱস্থা কৰি দিছে। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত সময়ত যাতে সকলোৱে এনেধৰণে অকল সংগঠন বুলিয়েই নহয়, প্ৰতিজন মানুহে যদি অনাগত সময়ত বিপদত পৰা প্ৰতিজন লোকক সহায় কৰে, আমি যদি মই বিপদত পৰোঁ তেনেহ'লে মোকো এজন মানুহে যি সহায় কৰে, ঠিক আমি এটা ভাবোঁ এনেধৰণে যে এজন মানুহে যদি দুজন মানুহক সহায় কৰিব পাৰে, তেনেহ'লে সমাজখনত সেই দুজনে আৰু দুজনক সহায় কৰিব। এনেকৈ আমি চেইন ছিষ্টেমত যদি সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰোঁ, তেনেহ'লে হয়তো আমাৰ অনাগত সময়ত কোনো সমস্যাই নাথাকিব। আমি মানুহৰ হৈ যি কাম কৰাৰ চেষ্টা কৰিম, সেই চেষ্টা সকলোৱে উৎসাহিত হ'ব। আমি আহ্বান জনাইছোঁ অসমবাসী তথা আমাৰ বীৰ লাচিত সেনাৰ প্ৰতিজন সৈনিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে প্ৰতিজন সৈনিকেই যোৰহাট জিলাৰ এই সহযোগিতা আগবঢ়াইছিলে। আৰু অনাগত সময়ত যাতে এনেকৈ বিপদত পৰা ৰাইজক সেৱা আগবঢ়াব পাৰোঁ, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। এই ধৰণে আচলতে এইগৰাকী এতিয়া বৰ্তমান সুস্থ হৈ আছে। কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে। কোনে লৈ আহিলে আপোনাক গম পাই নাই? গম পাওঁ। এতিয়া কি ক'ব তেওঁলোকক? ভাল পাম। আপোনাৰ নামটো কি আছিলে? দশৰথ গোৱালা। এতিয়া ভৰিখন ভাল পাইছে আপুনি সম্পূৰ্ণ? ভাল পাইছোঁ। নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ আচলতে ভাল পাইছে। আৰু কেইটামান দিন হয়তো সময় লাগিব। আৰু তাতেই ৰশ্মিৰেখা বাইদেউৰ যি তত্বাৱধানত আচলতে তেখেতক শুশ্ৰূষা কৰা হ'ব। আৰু এগৰাকী বিষয়ববীয়া আছে বীৰ লাচিত সেনা অসমৰ, মই তেখেতৰ পৰা জানিম। হয়, সভাপতি ডাঙৰীয়া, মই পোনপ্ৰথমে এক শুভেচ্ছা দিছোঁ, কাৰণ আপোনালোকৰ যি এক সফল পৰিক্ৰমা যে দুসপ্তাহ ধৰি আপোনালোকে লাগি আছে, আৰু ইয়াৰ ভিতৰত এজন পদপথত পৰি থকা লোকক তেওঁলোকে সহায় আগবঢ়াইছে।
একচুৱেলি এই মুহূৰ্তত বীৰ লাচিত সেনা অসমে খুব সুখ অনুভৱ কৰিছোঁ। আজি তাৰিখত নিৰ্মল চাৰিআলি একেবাৰে ফুটপাথতে বহুদিন পৰি থকা এজন ব্যক্তিক আজি আমি মেডিকেল কলেজৰ পৰা বহুদিন দুসপ্তাহ দিনীয়া ট্ৰিটমেণ্টৰ অন্তত তেওঁক আমি ৰিলিজ দিবলৈ বিচাৰিছোঁ আৰু তেওঁক মানে বিদায় বুলি নহয়, আকৌ ইয়াতকৈ সুস্থ হ'বৰ কাৰণে আমি তিতাবৰলৈ মহন্ত বাইদেউৰ নাম মহন্ত বুলি কয় বাইদেউ এগৰাকীৰ তত্ত্বাৱধানত আমি ইয়াৰ পৰা পঠাই দিম। গতিকে এই ক্ষেত্ৰত যে এজন অচিনাকি ব্যক্তি, এই অচিনাকি ব্যক্তি গোৱালা নামৰ ব্যক্তিজনক আজি মেডিকেলৰ পৰা আমি পঠাই দিম আৰু এই গোৱালা নামৰ ব্যক্তিজনক আমি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ প্ৰত্যেকজন সৈনিকৰ যিটো সহযোগিতা আৰু লগতে আমাৰ যোৰহাটৰ নিৰ্মল চাৰিআলিৰ ওচৰত এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে যিটো সহায় সহযোগিতা কৰিলে তাৰ কাৰণে তেওঁকো আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ গোহাঁই ছাৰকো আমি ধন্যবাদ জনাইছোঁ যে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা যিটো তেওঁলৈ অনুৰোধ পঠিওৱা হৈছিল সেই অনুৰোধক পজিটিভলি সহায় কৰিছে, যে মানুহে মানুহৰ বাবে যে এই শব্দষাৰ তেওঁক ধন্যবাদ জনাইছোঁ। গতিকে বীৰ লাচিত সেনা অসম যোৰহাটবাসীৰ লগতে অসমবাসী ৰাইজলৈ আমি এটাই অনুৰোধ জনাইছোঁ যে হয়, বীৰ লাচিত সেনা অসমে খিলঞ্জীয়াৰ স্বাৰ্থত যে খিলঞ্জীয়াৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত সদায় আমি 100% আগত আছোঁ, কিন্তু তাৰ সমানুপাতিকভাৱে যে বিভিন্ন জাতি জনগোষ্ঠীক নেওচি সকলো অসহায় ব্যক্তিৰ সন্মুখত যে বীৰ লাচিত সেনা আছোঁ তাৰ এটা জ্বলন্ত প্ৰমাণ আপোনালোকৰ আমি আজি এই আপোনালোকৰ এনি ভাৰতৰ যোগেদি আমি অসমবাসী ৰাইজলৈ বাৰ্তা পঠাইছোঁ। অনাগত সময়ছোৱাত আমি ভাবিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাধান্য দিয়া বীৰ লাচিত সেনা অসম নহয়, যে প্ৰতিজন জাতি জনগোষ্ঠীৰ বিপদৰ সময়ত সদায় আমি 100% আগত আছোঁ, কিন্তু তাৰ সমানুপাতিকভাৱে যে বিভিন্ন জাতি জনগোষ্ঠীক নেওচি সকলো অসহায় ব্যক্তিৰ সন্মুখত যে বীৰ লাচিত সেনা আছোঁ তাৰ এটা জ্বলন্ত প্ৰমাণ আপোনালোকৰ আমি আজি এই আপোনালোকৰ এনি ভাৰতৰ যোগেদি আমি অসমবাসী ৰাইজলৈ বাৰ্তা পঠাইছোঁ। অনাগত সময়ছোৱাত আমি ভাবিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাধান্য দিয়া বীৰ লাচিত সেনা অসম নহয়, যে প্ৰতিজন জাতি জনগোষ্ঠীৰ বিপদৰ সময়ত সুখ দুখৰ সময়ত সমভাগী হোৱা বীৰ লাচিত সেনা অসমে উগ্ৰ জাতীয়তাবাদীৰ সমানুপাতিকভাৱে সুস্থ জাতীয়তাবাদত যে আমি জড়িত হৈ আছোঁ সেই কথা আপোনালোকৰ এনি ভাৰতৰ যোগেদি আমি জনাইছোঁ। আৰু খুব ব্যস্ততাৰ মাজতো আমাৰ এই কৰ্মৰাজি, আমাৰ এই দায়িত্ববোধ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, এয়া হৈছে আচলতে মানুহে মানুহৰ বাবে ক'ব লাগিব আৰু এই ধৰণে আচলতে প্ৰতিজন লোকে বা প্ৰতিজন জনসাধাৰণে আচলতে এই ধৰণে কোনো দল সংগঠন নহয়, প্ৰতিজনে ইজনে আনজনৰ সহায়ৰ যাতে পাত্ৰ হৈ এই ধৰণে সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে আপোনালোকে সকলোৱে এই ধৰণে হাত আগবঢ়ায় তাৰে কামনাৰে যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।